মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম স্বাস্থ্য কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ সংবাদমেল সম্বোধন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলক পে স্কেল ব্যৱস্থাৰ লগতে দৰমহা নিয়মীয়াকৰণ সমাহাৰত পেঞ্চন কৰ্মচাৰী নিযুক্তি ইপিএফ ব্যৱস্থা প্ৰদানকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে সংবাদমেলত ইয়াৰ উপৰিও 29 অক্টোবৰৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ লগতে গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰা হ'ব বুলি জনাই NHM কৰ্মচাৰী কৰ্তৃপক্ষই উপস্থিত থাকে সভাপতি হৰেন গগৈ কাৰ্যকৰী সভাপতি ৰাজীৱ মিধি ধৰি বহুকেইগৰাকী সমল ব্যক্তি ইতিমধ্যে আপোনালোকে গম পাইছে অসমৰ সমগ্ৰ 20,000 NHM এমপ্লয়ী এছ'চিয়েশ্যনৰ পৰা সমগ্ৰ স্বাস্থ্য খণ্ডক প্ৰতিনিধিত্ব কৰি ৰখা এই 20,000 এমপ্লয়ী আজি দীৰ্ঘদিনীয়া কিছু সমস্যাৰ কাৰণে আমি বাৰম্বাৰ চৰকাৰ তথা কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই অহাৰ পিছতো আজিলৈকে আমাৰ কোনো দাবীসমূহ কোনো ধৰণৰ সফলতা আমি লাভ কৰিবলৈ সক্ষম নহ'লোঁ যাৰ বাবে আমি অক্টোবৰ তৃতীয় সপ্তাহলৈকে আমি চৰকাৰ তথা কৰ্তৃপক্ষক সময় দিছিলোঁ যে আমাৰ যিখিনি ডিমাণ্ড আছে সেই ডিমাণ্ডখিনি যদি সুফল আমি পাওঁ বা আমাক লিখিতভাৱে কিবা প্ৰতিশ্ৰুতি দিয়ে তেতিয়াহ'লে আমি আমাৰ কৰ্ম সম্পাদন কৰি যাম আৰু যদি সেইখিনি কৰিব নোৱাৰে আমি অক্টোবৰ শেষৰ সপ্তাহৰ পৰা আমি এটা ধাৰাসাৰ আন্দোলনৰ পথ ল'বলৈ আমি বাধ্য হ'ম কিন্তু এইখিনি আমি জনাই অহাৰ পিছতো বাৰে বাৰে তেওঁলোকে আমি নিৰ্দিষ্ট কৰি দিয়া সময়সীমা পাৰ হৈ যোৱাৰ পিছতো চৰকাৰৰ পৰা আমি কোনো সদুত্তৰ নাপালোঁ তাৰ বাবে আমি অহা 29 অক্টোবৰৰ পৰা আমি এলানি ধাৰাবাহিক আন্দোলনৰ